নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি অতি গুৰুত্বপূৰ্ণ বিষয়। সেয়া হৈছে পৰিৱেশ প্ৰদূষণ। পৰিৱেশ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ বিষয়ে আজি আমি পঢ়িম। প্ৰথমতে চাই লওঁ আহক পৰিৱেশ প্ৰদূষণ কাক বোলে। পৰিৱেশ প্ৰদূষণ বা ইংলিছত যাক এনভাইৰনমেণ্টেল পলিউশ্যন বুলি কোৱা হয়, সেয়া আমি সকলোৱে জানো, তাৰ বিষয়ে সকলোৱে আমি শুনিছোঁ বা অৱগত। পৰিৱেশ প্ৰদূষণ হৈছে পৰিৱেশৰ উপাদানসমূহত যিবিলাক ভৌতিক, ৰাসায়নিক আৰু জৈৱিক উপাদানসমূহ থাকে, সেইবোৰত যেতিয়া পৰিৱৰ্তন আহিবলৈ আৰম্ভ হয়, পৰিৱৰ্তন বা চেঞ্জেছ আহিবলৈ আৰম্ভ হয়, তাকে পৰিৱেশ প্ৰদূষণ বোলা হয়। সহজ অৰ্থত ক'বলৈ গ'লে আমি জানো যে আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ উপাদান আছে। আপোনালোকৰ যদি মনত আছে, আমি আগতে পঢ়িছিলোঁ বিভিন্ন ধৰণৰ উপাদানৰ বিষয়ে। সেয়া হৈছে ভৌতিক উপাদান আৰু জৈৱিক উপাদান। এই ভৌতিক উপাদান আৰু জৈৱিক উপাদানসমূহৰ যেতিয়া ভাৰসাম্যটো তাৰতম্য হ'বলৈ ধৰে, তেতিয়া আমি বুজি পাওঁ যে তাত কিবা এটা ব্যতিক্ৰম হৈছে। আৰু সেই ব্যতিক্ৰম হোৱাটো, সেই চেঞ্জ হোৱাটো বা পৰিৱৰ্তন হোৱাটোকে প্ৰদূষণ হোৱা বুলি কোৱা হয়। পৰিৱেশ প্ৰদূষণৰ ডেফিনেশ্যনটো আমাক লাগে। পৰিৱেশ প্ৰদূষণৰ সূত্ৰটো আমি চাই লৈছোঁ। পৰিৱেশৰ উপাদানসমূহত, বিশেষকৈ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক উপাদানসমূহত যেতিয়া মানুহকে ধৰি সমগ্ৰ জীৱজগত আৰু আন প্ৰাকৃতিক সম্পদবোৰক অনিষ্ট কৰিব পৰা পৰিৱৰ্তনে দেখা দিয়ে, তাক পৰিৱেশ প্ৰদূষণ বোলা হয়। পৰিৱেশ প্ৰদূষণ বৰ্তমান পৃথিৱীৰ অন্যতম গুৰুত্বপূৰ্ণ সমস্যা। পৰিৱেশৰ বায়ু, পানী, মাটি আদি উপাদানৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বৈশিষ্ট্যৰ প্ৰতিকূল পৰিৱৰ্তনে জীৱজগতৰ ওপৰত কুপ্ৰভাৱ পেলায়। পৰিৱেশ প্ৰদূষণ কি, আমি অলপ এতিয়া আইডিয়া এটা লগাব পাৰিছোঁ যে পৰিৱেশ প্ৰদূষণ হৈছে যেতিয়া চেঞ্জেছবিলাক আহে। পৰিৱেশত আমি জানো যে যিবিলাক জৈৱিক উপাদান আছে, নেচাৰেল কম্পনেণ্টছ, যেনে বায়ু, পানী, মাটি, তেনেধৰণৰ উপাদানসমূহৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বৈশিষ্ট্যৰ প্ৰতিকূল পৰিৱৰ্তনে জীৱজগতৰ ওপৰত কুপ্ৰভাৱ পেলায়। পৰিৱেশ প্ৰদূষণত দুটা ভাগত ভগাব পাৰি। এয়া হৈছে প্ৰাকৃতিক প্ৰদূষণ আৰু কৃত্ৰিম বা মানৱসৃষ্ট প্ৰদূষণ। প্ৰথমতে চাই লওঁ আহক প্ৰাকৃতিক প্ৰদূষণ কাক বোলে। প্ৰাকৃতিক প্ৰদূষণ, যাক নেচাৰেল পলিউশ্যন বুলি কোৱা হয় ইংলিছত, প্ৰাকৃতিক শব্দটোৰ পৰাই আমি গম পাওঁ যে নেচাৰৰ যিবোৰ প্ৰদূষণ হয়, নেচাৰেলি যিবোৰ হয় বা প্ৰাকৃতিকভাৱে হয়, তাকে প্ৰাকৃতিক প্ৰদূষণ বুলি কোৱা হয়। প্ৰাকৃতিক ক্ৰিয়াৰ দ্বাৰা ঘটা প্ৰদূষণক প্ৰাকৃতিক প্ৰদূষণ বোলা হয়। আগ্নেয়গিৰিৰ উদগীৰণ, বনজুই, বানপানী, খৰাং বতৰ, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা এনে প্ৰদূষণ ঘটিব পাৰে। আমি জানো আগ্নেয়গিৰিৰ উদগীৰণ অৰ্থাৎ ভলকেনিক ইৰাপশ্যন, বনজুই অৰ্থাৎ ফৰেষ্ট ফায়াৰ, বানপানী অৰ্থাৎ ফ্লাড, খৰাং বতৰ অৰ্থাৎ ড্ৰাউট, ধুমুহা থাণ্ডাৰষ্টৰ্ম, এইবোৰ হৈছে প্ৰাকৃতিকভাৱে ঘটা ঘটনা আৰু এইবোৰ হৈছে একোটা প্ৰাকৃতিক দুৰ্যোগ। কোন সময়ত হ'ব পাৰে সেয়া আমিও নাজানো, গতিকে প্ৰাকৃতিক দুৰ্যোগৰ পৰা এনে প্ৰদূষণ ঘটিব পাৰে। সাধাৰণতে প্ৰাকৃতিকভাৱে হোৱা প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ সামান্য ক্ষয়ক্ষতি প্ৰকৃতিয়ে নিজেই পূৰাই ল'ব পাৰে। এতিয়া প্ৰাকৃতিকভাৱে যিবোৰ প্ৰদূষণ হয়, সেইবোৰ প্ৰদূষণ প্ৰকৃতিয়ে নিজে, কাৰণ প্ৰাকৃতিকভাৱে যিবোৰ ঘটনা ঘটে, সেইবোৰ এটা সময়ত প্ৰকৃতিয়ে নিজে পূৰণ কৰি ল'ব পাৰে সেই ক্ষতিপূৰণবোৰ। কিন্তু যিবোৰ কৃত্ৰিমভাৱে হয় অৰ্থাৎ মানৱসৃষ্ট হয়, সেইবোৰ প্ৰাকৃতিকভাৱে পৰিপূৰণ নহয়। প্ৰাকৃতিক ক্ৰিয়াৰ দ্বাৰা এটা প্ৰাকৃতিক প্ৰদূষণ যিবোৰ ঘটে প্ৰাকৃতিক ক্ৰিয়াৰ দ্বাৰা, সেইবোৰক
প্ৰাকৃতিক প্ৰদূষণ বোলা হয় আৰু ইয়াৰ উদাহৰণ যেনে আগ্নেয়গিৰিৰ উদগীৰণ বনজুই বানপানী খৰাং বতৰ ধুমুহা আদি ইয়াৰ পিছত আমি আহিম কৃত্ৰিম বা মানৱ সৃষ্ট প্ৰদূষণলৈ তাৰে আগতে প্ৰাকৃতিক প্ৰদূষণৰ ছবি কেইটামান চাই লৈছো ইয়াৰ দ্বাৰা আমি বুজি পাওঁ যে এইবোৰ হৈছে প্ৰাকৃতিক প্ৰদূষণ নিজে নিজে ঘটা প্ৰদূষণ যেনে প্ৰথম ছবিত দেখুওৱা হৈছে ভলকেনিক ইৰাপশ্যন অৰ্থাৎ আগ্নেয়গিৰিৰ উদগীৰণ দ্বিতীয়খন ছবিত বনজুইৰ ছবি দেখুওৱা হৈছে আৰু তৃতীয়খনতো ধুমুহা আহিছে প্ৰাকৃতিকভাৱে ঘটা প্ৰদূষণ এনেবোৰ প্ৰদূষণৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে মানুহৰ কোনো নিয়ন্ত্ৰণ নাথাকে এয়া প্ৰাকৃতিকভাৱে হয় কিন্তু ইয়াৰ দ্বাৰা হোৱা যিবোৰ ক্ষতি সেইবোৰ প্ৰকৃতিয়ে নিজেই পূৰণ কৰি ল'ব পাৰে এটা সময়ত ইয়াৰ পিছত চাওঁ আহক কৃত্ৰিম বা মানৱ সৃষ্ট প্ৰদূষণনো কি কৃত্ৰিম বা মানৱ সৃষ্ট প্ৰদূষণ যাক ইংৰাজীত আৰ্টিফিচিয়েল অৰ মেন-মেড পলিউশ্যন বুলি কোৱা হয় মানুহে কৰা উন্নয়নমূলক কাম-কাজৰ কাৰণে এনে প্ৰদূষণ হয় এতিয়া আমি জানো যে মানুহে উন্নয়নমূলক কাম-কাজ বহুত কৰি আহিছে এখন পৃথিৱীত যেতিয়াৰ পৰাই মানৱ সমাজ মানৱ সভ্যতাৰ সৃষ্টি হৈছে যেতিয়াৰ পৰাই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰম্ভ হৈছে তেতিয়াৰ পৰাই মানুহে দুপে আগবাঢ়ি গৈছে আৰু সেয়েহে আজিৰ যুগত মানৱ জাতিটোৱে একমাত্ৰ এনেকুৱা জাতি যাৰ বুদ্ধি জ্ঞান সকলো আছে আৰু নিজৰ বুদ্ধিৰ বলতে আৰু শ্ৰমৰ বলতে আজি জীৱশ্ৰেষ্ঠ হ'বলৈ সক্ষম হৈছে মানুহ আদিম যুগৰ পৰাই গতিকে মানুহে কৰা উন্নয়নমূলক কামসমূহ নিশ্চয়কৈ আমাৰ মানৱ জাতিৰ বাবে এটা খুব ডাঙৰ এটা অৰিহণা কিন্তু এই মানুহে কৰা উন্নয়নমূলক কাম-কাজৰ কাৰণে আগত পৰাই কৈ অহাৰ দৰে বহুতো পৃথিৱী ধ্বংস হোৱাৰ মূলতেও কিন্তু পৃথিৱীত যিবোৰ আজি প্ৰদূষণ ঘটিবলৈ লৈছে ইয়াৰ মূলতেও কিন্তু মানুহৰে অৰিহণা আছে মানুহে কৰা উন্নয়নমূলক কাম-কাজবোৰ যেনে ৰাস্তা ঘাট নিৰ্মাণ পদূলি নিৰ্মাণ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি ফেক্টৰী ডাঙৰ ফেক্টৰী ইণ্ডাষ্ট্ৰি বনোৱা হয় এই সকলোবোৰ উন্নয়নমূলক কাম-কাজৰ কাৰণে এনে কৃত্ৰিম বা মানৱ সৃষ্ট প্ৰদূষণ হ'বলৈ লৈছে মানৱ সৃষ্ট প্ৰদূষণৰ মাত্ৰ প্ৰাকৃতিক প্ৰদূষণৰ মাত্ৰাৰ তুলনাত বহু গুণে বেছি মানৱ সৃষ্ট প্ৰদূষণৰ এতিয়া আমি কৈছিলো যে অলপ আগতে কোৱা হৈছিলে যে প্ৰাকৃতিক প্ৰদূষণে নিজে হোৱা সাধাৰণতে প্ৰাকৃতিকভাৱে হোৱা প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ সামান্য ক্ষয়ক্ষতি প্ৰকৃতিয়ে নিজেই পূৰাই ল'ব পাৰে কিন্তু মানৱ সৃষ্ট প্ৰদূষণত তেনে নহয় মানুহৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ যেনে গৃহ নিৰ্মাণ ৰাস্তা পদূলি বন্ধা উদ্যোগ স্থাপন যান-বাহন কল-কাৰখানা আদিৰ নিৰ্মাণৰ ফলত এনে প্ৰদূষণৰ সৃষ্টি হয় আমি জানো যে মানুহে উন্নয়নমূলক বিভিন্ন কাম কৰে যেনে ৰাস্তা-ঘাট নিৰ্মাণ পদূলি নিৰ্মাণ উদ্যোগ স্থাপন যান-বাহনে বিশেষভাৱে প্ৰতিখন চহৰতে প্ৰতিখন দেশতে প্ৰদূষণৰ সৃষ্টি কৰি আহিছে আগৰ পৰাই আৰু কল-কাৰখানা আদি নিৰ্মাণৰ ফলত এনে প্ৰদূষণৰ সৃষ্টি হয় গতিকে এই মানৱ সৃষ্ট প্ৰদূষণৰ যিটো মাত্ৰা সেইটো প্ৰাকৃতিক প্ৰদূষণৰ মাত্ৰাৰ তুলনাত বহু গুণে বেছি গতিকে যদিও প্ৰদূষণৰ এনভাইৰনমেণ্টেল পলিউশ্যন বা পৰিৱেশ প্ৰদূষণৰ যদিও দুই প্ৰকাৰ আছে এটা হৈছে প্ৰাকৃতিক প্ৰদূষণ আৰু এটা কৃত্ৰিম বা মানৱ সৃষ্ট প্ৰদূষণ আমি প্ৰাকৃতিক প্ৰদূষণটোৰ কথা তেনেকৈ আলোচনা কৰা নহয় আমাৰ কাৰণ বা আমাৰ মগজলৈ নাহে কাৰণ প্ৰাকৃতিক প্ৰদূষণৰ তুলনাত মানৱ সৃষ্ট প্ৰদূষণৰ মাত্ৰা অনেক বেছি কৃত্ৰিম প্ৰদূষণ ছবিৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো কেনেদৰে ফেক্টৰী আদিৰ পৰা ধোৱা আমি সকলোৱে দেখিছো যেতিয়াই আমি যাওঁ ৰাস্তাৰ কাষেৰে বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এৰিয়াৰ কাষেৰে আমি যাওঁ আমি এটা গোন্ধ পাওঁ এই ধোঁৱাৰ গোন্ধবোৰ পাওঁ বিভিন্ন কেমিকেলছৰ যিবোৰ ধোঁৱাৰ লগত ওলাই যায় সেইবোৰৰ গোন্ধ আমি পাওঁ তাৰে লগতে আমি এনেধৰণে দেখিবলৈও পাওঁ ধোঁৱাৰ সৃষ্টি হয়
গাড়ী মটৰ কেতিয়াবা ধাক্কাই ধৰে স্মগ আমি জানো যে দিল্লীত এতিয়া খুবেই বেছি ঠাণ্ডা পৰিছে স্মগৰ সৃষ্টি হয় যাৰ ফলত গোটেইখন আন্ধাৰ হৈ যায় দেখিব নোৱাৰা হৈ যায় কুঁৱলীৰ চানি পৰাৰ দৰে হৈ যায় এয়া একচুৱেলি ধোৱাৰ কাৰণে হয় তাৰোপৰি তৃতীয় ছবিখনত এয়া পানী প্ৰদূষণৰ দৃশ্য দেখুওৱা হৈছে য'ত প্লাষ্টিক সমূহ জমা হৈ নদীৰ ৱাটাৰ বডি এটা বন্ধ হৈ গৈছে আৰু পানী প্ৰদূষণৰ সৃষ্টি কৰিছে এইবোৰ সকলোবোৰ মানুহেই কৰা প্ৰদূষণ মানুহেই সৃষ্টি কৰা এয়া কৃত্ৰিম প্ৰদূষণ আমি চাই লওঁ আহক প্ৰদূষক কাক বোলে বা পলিউটেণ্ট কাক বোলে প্ৰদূষণ ঘটোৱা কাৰকবোৰক প্ৰদূষক বোলা হয় এতিয়া আমি জানো যে প্ৰদূষণ হয় এই প্ৰদূষণ যে হয় প্ৰদূষণ কিহৰ কাৰণে হয় আমাৰ কিছুমান কাৰ্যৰ বাবে হয় মানুহে কৰা নেচাৰেল পলিউশ্যন খিনিৰ কথা আমি যদি বাদ দিওঁ সেয়া প্ৰাকৃতিকভাৱে নিজে নিজে হয় তাৰো উপৰি এয়া যিবোৰ কৃত্ৰিম যিবোৰ পলিউশ্যন আছে বা মানৱ সৃষ্ট প্ৰদূষণ আছে সেয়া হয় প্ৰদূষকৰ দ্বাৰা মানুহেই সৃষ্টি কৰিছে কিন্তু সৃষ্টি কৰিবলৈ কিবা এটা সোৰ্স লাগিব সেই সোৰ্সটোক পলিউটেণ্ট বুলি কোৱা হয় বা প্ৰদূষক বুলি কোৱা হয় প্ৰদূষণ ঘটোৱা কাৰকবোৰক প্ৰদূষক বোলা হয় প্ৰদূষকবোৰ নিৰ্জীৱ বা জীৱিত পদাৰ্থ কিংবা ভৌতিক কাৰক যেনে তাপ শব্দ বিকিৰণ আদি হ'ব পাৰে গতিকে প্ৰদূষণ এটা প্ৰশ্ন আহে কেতিয়াবা প্ৰদূষণ আৰু প্ৰদূষকৰ মাজৰ ডিফাৰেন্সটো সোধে প্ৰদূষণ হৈছে যিটো চেঞ্জেছ আহে যিটো আমি পৰিৱৰ্তন আহে বুলি কৈছিলো আৰু প্ৰদূষক হৈছে প্ৰদূষণ ঘটোৱা কাৰকবোৰক প্ৰদূষক বোলা হয় যি কাৰকে প্ৰদূষণ ঘটায় তাক প্ৰদূষক বুলি কোৱা হয় প্ৰদূষকবোৰ নিৰ্জীৱ বা জীৱিত পদাৰ্থ কিংবা ভৌতিক কাৰক মানে ফিজিকেল ফেক্টৰো হ'ব পাৰে বা নিৰ্জীৱ বা জীৱিত পদাৰ্থও হ'ব পাৰে যেনে তাপ শব্দ বিকিৰণ আদি হ'ব পাৰে কিছুমান গেছীয় প্ৰদূষকৰ উদাহৰণ হৈছে এতিয়া ফিজিকেল কাৰক বা ভৌতিক কাৰক হ'ব পাৰে যেনে শব্দ হ'ব পাৰে তাপমাত্ৰা হ'ব পাৰে বিকিৰণ আদি হ'ব পাৰে আৰু কিছুমান হৈছে গেছীয় প্ৰদূষক কিছুমান গেছীয় প্ৰদূষকৰ উদাহৰণ হ'ল সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড কাৰ্বন মনক্সাইড হাইড্ৰজেন সালফাইড জৈৱ পদাৰ্থৰ বাষ্প ইত্যাদি এইবোৰ হৈছে একোটা প্ৰদূষক আৰু বিভিন্ন সোৰ্সৰ পৰা এই প্ৰদূষক ওলাই আৰু প্ৰদূষণৰ সৃষ্টি কৰে ইয়াৰ উপৰিও ধোঁৱা এলান্ধু ধূলিকণা আদি বিভিন্ন প্ৰদূষক আছে আমি প্ৰথমতে চাই লৈছো আহক বায়ু প্ৰদূষণনো কি আমি পৰিৱেশ প্ৰদূষণৰ বিষয়ে বুজি পালো পৰিৱেশ প্ৰদূষণ ঘটোৱা পৰিৱেশ প্ৰদূষণৰ দুই প্ৰকাৰ বুজি পালো সেয়া হৈছে প্ৰাকৃতিক প্ৰদূষণ আৰু মানৱ সৃষ্ট প্ৰদূষণ এতিয়া প্ৰদূষণ ঘটোৱা কাৰকসমূহক প্ৰদূষক বুলি কয় সেয়াও বুজি পালো আৰু প্ৰদূষক বিভিন্ন ধৰণৰ হ'ব পাৰে সেয়াও গেছীয় প্ৰদূষক কিছুমান নামো আমি চালো এইবাৰ আমি পুনে বায়ু প্ৰদূষণলৈ যাম বায়ু প্ৰদূষণ বা এয়াৰ পলিউশ্যন এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয় ডিছকাছ কৰিবলৈ আৰু বায়ু প্ৰদূষণ আমি সকলোৱে ইয়াৰ বিষয়ে শুনিছো আৰু পৃথিৱীৰ হয়তো এনেকুৱা এখন ঠাই নাই য'ত সামান্য পৰিমাণে হ'লেও বায়ু প্ৰদূষণ ঘটা নাই প্ৰাকৃতিক ভাৱে থকা বায়ুমণ্ডলৰ উপাদানসমূহৰ অনুপাতৰ পৰিৱৰ্তন ঘটি যেতিয়া পৰিৱেশত থকা মানুহকে ধৰি সকলো জীৱ আৰু অজৈব পদাৰ্থৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় তেতিয়াই বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয় আমি জানো যে পৰিৱেশ প্ৰদূষণ কি যেতিয়া চেঞ্জেছ বিলাক আহে যি ধৰণে আছিলে সেই ধৰণে যেতিয়া নাথাকিব
যেনে বায়ু হওক পৰিৱেশ প্ৰদূষণৰ কথা কওঁতে আমি বায়ুৰ কথাও ক'ব পাৰো বা পানীৰ ৱাটাৰ বডিৰ কথাও ক'ব পাৰো যেতিয়া আমি দেখোঁ যে নিৰ্মল পানী মানে দেখিবলৈ ফটফটীয়া হৈ আছে তাত যেতিয়া ক'লা ৰং আহিবলৈ আৰম্ভ কৰিব তেতিয়া আমি গম পাম যে পানীৰ প্ৰদূষণ ঘটিছে ঠিক তেনেদৰে বায়ু পৰিষ্কাৰ যেতিয়া নাথাকিব আমি তাক দেখিলেই গম পাম আকাশখন ফৰকাল নহ'ব আকাশ ফৰকাল নহয় তাৰ ধোঁৱা ওলাব গোন্ধ ওলাব সেইবোৰৰ পৰাই আমি গম পাম যে এইখিনি বায়ুত কিবা এটা পৰিৱৰ্তন ঘটিছে আৰু এয়া আমি যেতিয়া গাঁও অঞ্চললৈ যাওঁ গ্ৰাম্য অঞ্চলত যেতিয়া দেখো তেতিয়া আকাশখন খুব বেছি ফৰকাল দেখো ৰাতিৰ আকাশখনেই চাওঁ বা দিনৰ আকাশখনেই চাওঁ আমি ফৰকাল দেখো কিন্তু তাৰে তুলনাত যদি আমি চাওঁ চহৰ অঞ্চললৈ আমি যিমানে আহো আমি দেখিবলৈ পাওঁ যে আকাশখন সিমান ফৰকাল নহয় আকাশখনৰ ৰংটো অকমান ধোঁৱা বৰণীয়া হয় গতিকে তাৰ পৰাই আমি উমান লগাব পাৰো যে কিছুমান পৰিৱৰ্তন ঘটিছে গতিকে সেয়া এটা উদাহৰণহে গতিকে প্ৰাকৃতিকভাৱে থকা বায়ুমণ্ডলৰ উপাদানসমূহৰ অনুপাতৰ যেতিয়া বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ আছে বিভিন্ন ধৰণৰ উপাদান আছে এই উপাদানসমূহৰ যেতিয়া অনুপাত এটা নিৰ্দিষ্ট অনুপাত থাকে এই গেছসমূহৰ এই উপাদানসমূহৰ অনুপাতৰ যেতিয়া পৰিৱৰ্তন ঘটে সেই পৰিৱৰ্তন ঘটি যেতিয়া পৰিৱেশত থকা মানুহকে ধৰি সকলো জীৱ আৰু অজৈব পদাৰ্থৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় তেতিয়াই বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয় এই উপাদানসমূহৰ অনুপাতৰ পৰিৱৰ্তন ঘটাৰ লগে লগে তাৰ যিটো প্ৰভাৱ সেইটো মানুহৰ ওপৰত পৰিব আৰু বিভিন্ন জীৱ আৰু অজৈব পদাৰ্থৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় আৰু তেতিয়াই আমি কওঁ যে বায়ু প্ৰদূষণ ঘটিছে বায়ু প্ৰদূষণৰ ঘাই উৎস তিনিটা সেয়া হৈছে স্থিৰ দহন উৎস ষ্টেচনাৰী কম্বাশ্যন চ'ৰ্চ গতিশীল দহন উৎস মোবাইল কম্বাশ্যন চ'ৰ্চ আৰু অন্যান্য উৎস আদাৰ চ'ৰ্চেছো কিছুমান থাকে বায়ু প্ৰদূষণ এনে আমি জানো যে ফেক্টৰীৰ পৰাও বায়ু প্ৰদূষণ হ'ব পাৰে বিভিন্ন ধৰণৰ গাড়ী মটৰৰ পৰাও বায়ু প্ৰদূষণ হ'ব পাৰে সেয়া আমি জানো গতিকে এই দুটাক আকৌ দুই ভাগত ভাগ কৰা হৈছে এটা হৈছে স্থিৰ দহন উৎস ষ্টেচনাৰী কম্বাশ্যন চ'ৰ্চ আৰু এটা হৈছে গতিশীল দহন উৎস মোবাইল কম্বাশ্যন চ'ৰ্চ প্ৰথমতে চাই লওঁ আহক স্থিৰ দহন উৎস বা ষ্টেচনাৰী কম্বাশ্যন চ'ৰ্চ কাক কয় স্থিৰ শব্দটোৰ পৰাই আমি ধৰিব পাৰিছো যে যিবোৰ ষ্টেচনাৰী হৈ থাকে যিবোৰ এটা ঠাইতে থাকে তেনে উৎসৰ পৰা যেতিয়া ধোঁৱা ওলাই বা বায়ু প্ৰদূষণ ঘটে তাক স্থিৰ দহন উৎস বুলি কোৱা হয় তাৰ উদাহৰণ হৈছে নানা ধৰণৰ কল কাৰখানা শিল্প উদ্যোগ আদিত মানুহে কয়লা পেট্ৰল ডিজেল আদি দহন কৰি যন্ত্ৰপাতি চলায় এনেবোৰ ইন্ধনক জীৱাশ্ম বা ফসিল ইন্ধন বোলা হয় এতিয়া আমি জানো যে যিবোৰ ইন্ধনৰ জৰিয়তে শিল্প উদ্যোগ সকল কাৰখানা বিভিন্ন মুঠৰ ওপৰত বিভিন্ন ধৰণৰ কল কাৰখানাত নিত্যভাৱে ব্যৱহৃত হোৱা যিবোৰ ইন্ধন সেইবোৰ জীৱাশ্ম বা ফসিল ইন্ধন বুলি কোৱা হয় সেয়া আমি জানো গতিকে তাৰ উদাহৰণ হৈছে কয়লা পেট্ৰল ডিজেল এইবোৰ দহন কৰি তাৰ পৰা যেটো জুই সৃষ্টি হয় এইবোৰ দহন কৰাৰ পিছত ইয়াক ফুয়েল হিচাপে ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ কল কাৰখানাত ফসিল ইন্ধন দহনৰ ফলত কাৰ্বন মনক্সাইড এতিয়া এই যিবোৰ ফসিল আমি দহন কৰিলো ফেক্টৰী এটা যেতিয়া এইবোৰ দহন কৰা হয় আৰু ফেক্টৰীটোত বিভিন্ন ধৰণৰ কাম চলাবৰ কাৰণে এইবোৰ দহন কৰা হয়
তেনে সময়তে ইয়াৰ ফলত এই দহনৰ ফলত বিভিন্ন ধৰণৰ পলিউটেন্ট ওলায় যেনে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড জলীয় বাষ্প তাৰ লগতে পদাৰ্থ কণা ছাই জাতীয় পদাৰ্থ বা উড়ন্ত ছাই যাক ইংৰাজীত ফ্লাই এছ বুলি কোৱা হয় আদি বিভিন্ন ধৰণৰ গেছীয় পদাৰ্থ বাহিৰ হয় আৰু হেয়াই বায়ু প্ৰদূষণ ঘটোৱাত সহায় কৰে আমি আকৌ এবাৰ চাই লৈছো কি ধৰণৰ গেছীয় পদাৰ্থ ফসিল ইন্ধন দহনৰ ফলত ওলাই হেয়া হৈছে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড জলীয় বাষ্প আৰু লগতে পদাৰ্থ কণা ছাই জাতীয় পদাৰ্থ বা উড়ন্ত ছাই এয়া হৈছে স্থিৰ দহন উৎস ছবিৰ সহায়ত দেখিবলৈ পোৱা গৈছে এক ধৰণৰ এটা ফেক্টৰী এটাৰ চিমনি দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা ধোঁৱা ওলাইছে মানে ই স্থিৰ ই এঠাইতে আছে ই কোনোফালে গতি কৰি থকা নাই গতিকে এই স্থিৰ উৎস এই স্থিৰ দহনৰ পৰা যিটো ধোঁৱা ওলাইছে সি গৈ আকৌ বায়ু প্ৰদূষণ ঘটাইছে গতিকে ইয়াক স্থিৰ দহন উৎস বুলি কোৱা হয় ইয়াৰ পিছত আছে গতিশীল দহন উৎস গতিশীল শব্দটোৰ পৰা আমি ধৰিব পাৰিছো যে যিবোৰ গতি কৰি থাকে মুভিং অবজেক্টস গতিশীল দহন উৎস তাৰ দ্বাৰা যেতিয়া কিছুমান প্ৰদূষণৰ সৃষ্টি হ'ব বিশেষকৈ বায়ু প্ৰদূষণৰ সৃষ্টি হ'ব তাক গতিশীল দহন উৎস বুলি কোৱা হয় যেনে মটৰ গাড়ী ৰেল গাড়ী জাহাজ বিমান আদি গতিশীল দহন উৎস এইবোৰ চলাবলৈ ব্যৱহাৰ কৰা পেট্ৰল ডিজেল আদিৰ দহনৰ ফলত ওলোৱা কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰকাৰ্বন আদিয়ে বায়ু প্ৰদূষণ ঘটায় আমি স্থিৰ দহন উৎসত যিবোৰ ফসিল ইন্ধন দহনৰ ফলত কিছুমান বেলেগ গেছীয় পদাৰ্থ আমি পাইছিলো যেনে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড জলীয় বাষ্প মানে ওৱাটাৰ ভেপাৰ আৰু লগতে পদাৰ্থ কণা ছাই জাতীয় পদাৰ্থ বা উড়ন্ত ছাই ঠিক তেনেদৰে গতিশীল দহন উৎসৰ সময়ত আমি অন্য ধৰণৰ পলিউটেড পাইছো গেছীয় প্ৰদূষক পাইছো যেনে পেট্ৰল ডিজেল আদিৰ দহন কাৰণ গাড়ী পেট্ৰল ডিজেলতে চলে গতিকে পেট্ৰল ডিজেল আদিৰ দহনৰ ফলত বেলেগ ধৰণৰ যিবোৰ গেছ ওলাই সেইবোৰো আকৌ পৰিৱেশ প্ৰদূষণত সহায় কৰে যেনে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰকাৰ্বন আদিয়ে বায়ু প্ৰদূষণ ঘটায় পেট্ৰলৰ গুণমান বঢ়াবলৈ তাৰ লগত মিহলি কৰা টেট্ৰাইথাইল লেড নামৰ যৌগৰ দ্বাৰা সি ধাতুৰ প্ৰদূষণ ঘটে এতিয়া আমি জানো যে গাড়ী পেট্ৰলত চলে বা ডিজেলত চলে এই পেট্ৰলৰ গুণমান বঢ়াবলৈ তাৰ লগত মিহলি কৰা হয় টেট্ৰাথাইল লেড নামৰ একবিধ যৌগ পদাৰ্থ যোগ কৰা হয় যিয়ে আকৌ সি ধাতুৰ প্ৰদূষণ ঘটাব পাৰে গতিকে আমি চাই ললো যে বায়ু প্ৰদূষণ হৈছে বায়ুমণ্ডলৰ উপাদানসমূহৰ অনুপাতৰ পৰিৱৰ্তন ঘটাৰ পিছত পৰিৱেশৰ যি থকা যি মানুহকে ধৰি বিভিন্ন জৈৱ বা অজৈৱিক পদাৰ্থৰ ওপৰত যিবোৰ বিৰূপ প্ৰভাৱ পৰে তাকে বায়ু প্ৰদূষণ বুলি কোৱা হয় আৰু পঢ়িলো যে বায়ু প্ৰদূষণৰ ঘাইকৈ 3টা উৎস থাকে তাৰে ভিতৰত হৈছে স্থিৰ দহন উৎস আৰু গতিশীল দহন উৎস স্থিৰ দহন উৎসৰ বিষয়ে আমি জানিলো যে এঠাইতে যিবোৰ বস্তু থাকে যিবোৰ কল কাৰখানা আদি থাকে তাৰ পৰা
যিবোৰ ধোঁৱা ওলায় সিয়ে বায়ু প্ৰদূষণ ঘটাব পাৰে তাৰোপৰি আছে গতিশীল দহন উৎস যিবোৰ বিশেষকৈ গাড়ী মটৰ ৰেলগাড়ী জাহাজ বিমান ইত্যাদিয়ে যিবোৰ ধোঁৱা উৰুৱাই যায় যিমান ঠাইলৈ যাব সিমান ঠাইতে সি পৰিৱেশ প্ৰদূষণ কৰি যাব বা বায়ু প্ৰদূষণ বিশেষকৈ কৰি যাব এই দুটাৰ বিষয়ে আমি গম পালো ইয়াৰ পিছত আছে অন্যান্য উৎস কিছুমানো আছে অন্যান্য উৎসৰ ভিতৰত আছে বায়ু প্ৰদূষণৰ অন্যতম কাৰক হ'ল ক্ষুদ্ৰ পদাৰ্থ কণা বা ধূলিকণা ইমানেই মাইনিউট থাকে ইমানেই সৰু থাকে এই ধূলিকণাসমূহ আমাৰ নাকৰ ভিতৰেৰে সোমাই যায় আৰু সি আমাৰ হাওঁফাওঁত গৈ আমাৰ উশাহ নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰে সেয়া ধূলিকণা ক্ষুদ্ৰ পদাৰ্থ কণা থাকে আমাৰ বায়ুমণ্ডলত এইবোৰ গেছৰ বিষয়ে আমি জানিলো যেনে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড সালফাৰ ডাইঅক্সাইড নাইট্ৰজেন অক্সাইড এইবোৰ হৈছে যিবোৰ গাড়ীৰ মটৰৰ পৰা ওলাই ইয়াৰোপৰি অন্যান্য উৎস আছে যেনে ক্ষুদ্ৰ পদাৰ্থ কণা বা ধূলিকণা এইবোৰক প্ৰলম্বিত পদাৰ্থ কণা বোলা হয় এইবোৰকে SPM অৰ্থাৎ সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ বুলি কোৱা হয় কাৰণ ই সাসপেন্ডেড হৈ থাকে সাসপেন্ডেড অৱস্থাত থাকে বা উপঙি থাকে এই পদাৰ্থ কণাসমূহ উপঙি থাকে বায়ুমণ্ডলত আৰু এই ধূলিকণাসমূহে আমাৰ উশাহ নিশাহ লোৱাৰ সময়ত উশাহৰ জৰিয়তে আমাৰ লাংছত গৈ প্ৰৱেশ কৰে ঠিক তেনেকৈ চিমেণ্ট উদ্যোগ ধাতু নিষ্কাশন এছবেষ্টছ কাৰখানা কয়লা খনি বস্ত্ৰ উদ্যোগ চিলত উৎপাদন কাৰখানা আদিৰ পৰা ওলোৱা ধূলিকণাই বায়ু প্ৰদূষিত কৰে এনেবোৰ পদাৰ্থ কণা যে বায়ুমণ্ডলত যে উপঙি থাকে ক'ৰ পৰা ওলায় এইবোৰ চিমেণ্ট উদ্যোগ ধাতু নিষ্কাশন উদ্যোগ এছবেষ্টছ কাৰখানা কয়লা খনি বস্ত্ৰ উদ্যোগ চিলত উৎপাদন কাৰখানা য'ৰ পৰা বিশেষকৈ ধোঁৱা ওলায় ধূলি ওলায় এনেবোৰ ইণ্ডাষ্ট্ৰীৰ পৰাই এই এনেকুৱা ধৰণৰ কণাবোৰ ওলায় আৰু মানুহে তাৰোপৰি ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনাৰ স্প্ৰেয়াৰ আদিত ফ্ৰিয়ন বা ক্ল'ৰ'ফ্লুৰ'কাৰ্বন নামৰ গেছীয় পদাৰ্থও ব্যৱহাৰ কৰে যিয়ে আকৌ বায়ু প্ৰদূষণ ঘটোৱাত সহায় কৰে গতিকে আমি বুজি পালো অন্যান্য উৎসসমূহ কি হ'ব পাৰে এইবোৰক প্ৰলম্বিত পদাৰ্থ কণা বা সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ বুলি কোৱা হয় আমি যদি চাও যিবোৰ ঠাইত চিমেণ্ট উদ্যোগ বা এনে ধৰণৰ কাৰখানা যিবোৰ ঠাইত থাকে তাৰে পৰা সেই অঞ্চল জুৰি যিটো বায়ুমণ্ডলৰ যিটো ৰং সেইটোৱে সলনি হোৱা দেখা যায় আমি যদি মন কৰো তেনেহলে তেনেবোৰ ঠাইত এক ধৰণৰ এটা লেয়াৰ পৰা যেন দেখা যায় আমি যদি আপোনালোকে যদি আমাৰ গুৱাহাটীৰে এক্সাম্পল লৈছো আমি যদি আমিন গাঁৱৰ ফালে যাওঁ তেনেহলে তাত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিজ আছে ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আছে গতিকে তাৰে ওচৰেৰে যেতিয়া আমি যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে তাৰ যিটো বতাহৰ যিটো এটা ৰংটোৱে অকমান কলচীয়া ধৰণৰ হয় অকমান বেলেগ হয় ৰংটো আৰু যিমানেই আমি গুৱাহাটীৰ ফালে আহি থাকিম যিমানেই আমি চহৰমুখী হৈ থাকিম বায়ুমণ্ডলৰ ৰংটো বেলেগ ধৰণৰ দেখা যায় সেয়া হৈছে কাৰণ এনেবোৰ উদ্যোগ সেই অঞ্চলত আছে বা গুৱাহাটী চহৰখনতো আছে ঠিক তেনেদৰে গোটেই ভাৰতবৰ্ষতে যিমান চহৰ এৰিয়া আছে যিমান ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে তাত আমি যদি যাওঁ আমি দেখিবলৈ পাওঁ বতাহৰ বায়ুৰ ৰংটোৱে সলনি হৈ যায় আৰু সেয়া এই বায়ু প্ৰদূষণৰ ফলতে হয় বায়ুত যিবোৰ এনে ধৰণৰ কণা ধূলিকণাবোৰ অনবৰতে সাসপেন্ডেড হৈ থাকে উপঙি থাকে তাৰ ফলতে এনেবোৰ ধোঁৱাৰ সৃষ্টি হয় বা এনেবোৰ ধূলিৰ সৃষ্টি হয় আৰু আমি দেখিলেই গম পাওঁ যে এইখিনি অঞ্চলত ধূলিৰ
প্ৰাবল্যটো বেছি বা বায়ু প্ৰদূষণৰ প্ৰাবল্যটো বেছি তাৰোপৰি সদায় থাকোঁতে হয়তো এঠাইত সদায় থাকোঁতে আমি হয়তো এইটো কম্পেয়াৰ কৰিব নোৱাৰো বা আমি নিজে সেইটো বুজি নাপাওঁ যে এইখিনি ঠাইত ধূলি কিমান আছে বা ইয়াৰ তুলনাত অন্য ঠাইত হয়তো ধূলি কিমান আছে বা বায়ু প্ৰদূষণ কিমান আছে সেয়া আমি হয়তো চকুৰে চালে ধৰিব নোৱাৰো কাৰণ আমি এঠাইতে বহু বছৰলৈকে থাকি যাওঁ আৰু আমি সেই ঠাইখিনি আগৰ পৰাই তেনেকুৱা বুলিয়ে ভাবো কিন্তু দৰাচলতে তেনে নহয় আগতে হয়তো সেইখিনি ঠাই বহুখিনি পৰিষ্কাৰ আছিলে কিন্তু সময় যোৱাৰ লগে লগে সেই বায়ু প্ৰদূষণ তাত বাঢ়ি গৈছে তাৰোপৰি এইখিনি হ'ল অন্যান্য উৎসহে কিছুমান তাৰোপৰি মানুহে যে ঘৰত ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰে এচি ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ পোক পৰুৱা গুচাবৰ কাৰণে স্প্ৰেয়াৰ ব্যৱহাৰ কৰে সেইবোৰত ফ্ৰিয়ন থাকে বা ক্ল'ৰ'ফ্লুৰ' কাৰ্বন নামৰ গেছীয় পদাৰ্থ ব্যৱহাৰ কৰা হয় যিয়ে আকৌ বায়ু প্ৰদূষণ ঘটোৱাত সহায় কৰে আমি চাই লওঁ আহক বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ কেনেধৰণে পৰিব পাৰে আমি চালো যে বায়ু প্ৰদূষণৰ তিনিটা ভাগ আছে সেয়া হৈছে স্থিৰ দহন উৎস গতিশীল দহন উৎস অন্যান্য উৎস সেয়া আমি পঢ়িলো এতিয়া আমি বায়ু প্ৰদূষণৰ কুপ্ৰভাৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম প্ৰাণী জগতৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে বায়ু প্ৰদূষণৰ আমি সকলোৱে জানো আমাৰ কাহ চৰ্দি বেমাৰ আদি প্ৰদূষণৰ ফলত হয় বুলি আমি সকলোৱে শুনিছো নিৰ্দিষ্টভাৱে কেনেধৰণৰ ৰোগে দেখা দিব পাৰে সেয়া পঢ়ি লওঁ আহক বায়ু প্ৰদূষণে মানুহ আৰু অন্যান্য প্ৰাণীৰ দেহৰ ক্ষতি সাধন কৰে প্ৰধান শ্বাস ৰোগবোৰ বিশেষকৈ শ্বাসজনিত যিবোৰ অসুবিধা সেইবোৰ বায়ু প্ৰদূষণৰ ফলত হয় যেনে প্ৰধান শ্বাস ৰোগবোৰ হৈছে ব্ৰংকাইটিছ এজমা আৰু হাঁওফাঁওৰ কেঞ্চাৰ খৰি বা আন কোনো কাৰ্বনযুক্ত ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত কাৰ্বন মনক্সাইড গেছ উৎপন্ন হয় খৰি যেতিয়া জ্বলোৱা হয় খৰি যদি অসম্পূৰ্ণভাৱে দহন হয় তেনেহলে তাৰ পৰা কাৰ্বন মনক্সাইডৰ সৃষ্টি হ'ব পাৰে অকল খৰিয়েই নহয় কাৰ্বনযুক্ত যিমান ইন্ধন আছে তাৰ যদি ইনকমপ্লিট কম্বাশ্যন বুলি কয় বা অসম্পূৰ্ণ দহন হয় মানে কম্বাশ্যন শব্দটোৰ অৰ্থ হৈছে দহন হোৱা সম্পূৰ্ণভাৱে যদি দহন নহয় অসম্পূৰ্ণ দহনৰ ফলত কাৰ্বন মনক্সাইড গেছ উৎপন্ন হয় চিগাৰেটৰ ধোঁৱা লেম্প চাকি ষ্টোভ আদি নুমাওঁতে ওলোৱা গেছত এই গেছ থাকে তাৰোপৰি খৰি বা অন্য কোনো কাৰ্বনযুক্ত ইন্ধনৰ অসম্পূৰ্ণ দহনৰ উপৰিও চিগাৰেটৰ ধোঁৱাটো থাকে লেম্প চাকি ষ্টোভ আদি নুমাওঁতে ওলোৱা গেছতো এই গেছ থাকে এই গেছ উশাহৰ লগত মানুহৰ দেহত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হয় আৰু তেজত থকা হিমোগ্লোবিনৰ সৈতে যুজিত হৈ কাৰ্বক্সি হিমোগ্লোবিন উৎপন্ন হয় ফলত তেজৰ অক্সিজেন পৰিবহন কৰাৰ ক্ষমতা হ্ৰাস পায় এই কাৰ্বন মনক্সাইডটো খুবেই ভয়ানক এবিধ গেছ গাড়ীৰ ইনকমপ্লিট দহন যদি হয় অসম্পূৰ্ণ দহন হলেও এই কাৰ্বন মনক্সাইড গেছৰ সৃষ্টি হয় আৰু তেনেস্থলত যদি গাড়ীখনৰ ভিতৰত মানুহ দুৱাৰ খিৰিকী বন্ধ কৰি যদি সোমাই থাকে তেনেহলে মানুহৰ উশাহ নিশাহ লওঁতে শ্বাস প্ৰশ্বাসৰ জৰিয়তে এই কাৰ্বন মনক্সাইড আমাৰ লাংছৰ ভিতৰত প্ৰৱেশ কৰিব আৰু তাৰ পৰা আমাৰ যিটো
তেজ বৈ থাকে তেজৰ লগত যে অক্সিজেন যায় সেই অক্সিজেনৰ ঠাইত এই কাৰ্বন মনক্সাইড সোমাই যাব পাৰে আৰু কাৰ্বক্সি হিমোগ্লোবিন নামৰ যিটো যোজন এটা হেতুৰ সৃষ্টি কৰিব পাৰে আৰু ফলত তেজৰ অক্সিজেন পৰিবহন কৰাৰ ক্ষমতা হ্ৰাস পায় আৰু বহু সময়লৈকে 2 ঘণ্টা সমান সময়লৈকে যদি মানুহজনে কাৰ্বন মনক্সাইড অনবৰতে ইনহেল কৰি থাকে বা শ্বাস লৈ থাকে ভিতৰত সোমাই থাকে তেনেহলে এই মানুহজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে তেনেকুৱা উদাহৰণ আৰু আছে আমাৰ অসমৰে কাহিনী আছে য'ত ঠাণ্ডাৰ দিনত মানুহে দুৱাৰ খিৰিকী ভেন্টিলেশ্যন বন্ধ কৰি শুই থকা অৱস্থাত কয়লা জ্বলাই শুই আছিলে আৰু তেনে অৱস্থাতে গৰম উঠিবৰ কাৰণে কয়লা জ্বলাই শুই থকা অৱস্থাতে মৃত্যু মুখত পৰিছিলে কাৰণ সেই উশাহৰ জৰিয়তে যিহেতু সেয়া দুৱাৰ খিৰিকী সকলো বন্ধ আছিল ভেন্টিলেশ্যন বন্ধ আছিলে সেইখিনি তেওঁলোকে টোপনিতেই শ্বাস প্ৰশ্বাসৰ জৰিয়তে সেয়া ভিতৰলে মানুহৰ লাংছৰ ভিতৰত প্ৰৱেশ কৰিছিলে দেহৰ ভিতৰত প্ৰৱেশ কৰিছিলে যাৰ ফলত সেই মানুহকেইজন মৃত্যুমুখত পৰিবলগীয়া হৈছিলে গতিকে কাৰ্বক্সি হিমোগ্লোবিনৰ সৃষ্টি হলে মানুহ মৃত্যুমুখতো পৰিব পাৰে সেয়েহে মানুহে কেতিয়াও শুৱাৰ সময়ত ভেন্টিলেশ্যন অন্তত খুলি শুব লাগে ভেন্টিলেশ্যন কেতিয়াও বন্ধ কৰি শুব নালাগে তাৰোপৰি এছবেষ্টছিছ চিলিকোচিছ ব্লেক লাং ডিজিজ নামৰ ৰোগ বায়ু প্ৰদূষণৰ ফলতেই হয় এয়া আমি ছবিৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিছো প্ৰথম ছবিতে দেখুওৱা হৈছে কিদৰে ফেক্টৰীৰ পৰা ধোঁৱা আনি নিশ্বাস লওঁতে আমি আমাৰ নাকৰ ভিতৰেৰে সোমাই যায় দ্বিতীয় ছবিটোত এইটো ছবি যদি আপোনালোকে ধৰিব পাৰিছে এয়া কোলা পৰি যোৱা লাংছৰ ছবি অলপ আগতে যিটো বেমাৰ এটা ৰোগ এটাৰ বিষয়ে উল্লেখ কৰিছো এয়া আছিলে ব্লেক লাং ডিজিজ এই ব্লেক লাং ডিজিজৰ ছবি এয়া য'ত লাংছ আমাৰ কোলা পৰি গৈছে এয়া সাধাৰণতে হয় কয়লা খনিত কাম কৰা মানুহ বিলাকৰ এই ৰোগটো সাধাৰণতে দেখা যায় কয়লা খনিত যিবোৰ মানুহে কাম কৰে এই মানুহৰ অনবৰতে কয়লা খনিত কাম কৰোঁতে কয়লাৰ পৰা যিটো ধোঁৱাৰ ওলাই সেয়ে ব্লেক লাং ডিজিজৰ সৃষ্টি কৰে কাৰণ কয়লা খনিবোৰ ভিতৰত হয় মাটিৰ বহুত তলত গাঁতত সোমাই সুৰংগৰ মাজত সোমাই কয়লা খনিত সোমাব লাগে আৰু কয়লা খনিৰ কাম কৰিব লাগে কয়লা খন্দা কাম কৰিব লাগে গতিকে এনে ওয়াৰ্কাৰ্ছবোৰৰ বিশেষভাৱে এই ব্লেক লাং ডিজিজ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে তাৰোপৰি তৃতীয় ছবিটোত এस्थমাৰ ছবি দেখুওৱা হৈছে নৰ্মেল এয়াৰৱে য'ত ধুনীয়াকৈ উশাহ নিশাহ ল'ব পাৰি পাছ কৰিব পাৰে শ্বাস প্ৰশ্বাস কিন্তু এজমেটিক এয়াৰৱেত কি হয় উশাহটো কমকৈ নিশ্বাস কমকৈ ল'ব পাৰি ইনহেল কমকৈ হয় আৰু যাৰ ফলত লাংছে পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপায় আৰু তেতিয়া এনে ধৰণৰ ইনহেল কৰিবলগীয়া হয় এনেকুৱা ধৰণৰ পাম্প কিছুমান দিয়া হয় গতিকে এয়া হৈছে প্ৰাণী জগতৰ ওপৰত প্ৰভাৱ এয়া এটাটো হৈছে যে এজমেটিক ৰোগটো হেতু মানুহৰ কিছুমান থাকে আগৰ পৰাই থাকে কিন্তু জন্মগতভাৱে কিছুমানৰ থাকিব পাৰে কিন্তু আজিকালি বিশেষকৈ দেখা গৈছে যে মানুহৰ এজমেটিক ৰোগটো বা এনে ধৰণৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ মানুহৰ নতুনকৈ দেখা দিবলৈ লৈছে এয়া বায়ুমণ্ডলত সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ ফলতেই হয় ইয়াৰ পিছত আৰু আছে বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ এয়া আগৰ খণ্ডখিনিত আমি পঢ়িলো বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ প্ৰাণী জগতৰ ওপৰত ইয়াৰোপৰি বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ উদ্ভিদৰ ওপৰতো পৰা দেখা যায়
উদ্ভিদক আমি বিশেষকৈ ধ্যান নিদিও যে কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে, কিন্তু বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ উদ্ভিদৰ ওপৰতো পৰে। বায়ুমণ্ডলত থকা সালফাৰ ডাইঅক্সাইড গেছ উদ্ভিদৰ বাবে ক্ষতিকাৰক। সালফাৰ ডাইঅক্সাইড গেছ যিটো বায়ুমণ্ডলত আছে সিয়ে উদ্ভিদৰ বাবে ক্ষতিকাৰক হয়। এই গেছ বেছি পৰিমাণে থাকিলে গছৰ পাতৰ নেক্ৰোচিছ নামৰ ৰোগ হয়। ইয়াৰোপৰি গছৰ পাত দীৰ্ঘদিনৰ বাবে সালফাৰ ডাইঅক্সাইডৰ সংস্পৰ্শত থাকিলে পাতবোৰৰ ৰং নোহোৱা হয় বা হালধীয়া পৰে। ইয়াক পাতৰ পাণ্ডু ৰোগ বুলিও কোৱা হয় বা ইংৰাজীত ক্লৰোচিছ বুলি কোৱা হয়। গছৰ যি পাত সেই পাতৰ ৰং হালধীয়া পৰি যায়। এনেই গছৰ পাতৰ ৰং সেউজীয়া বুলি আমি চবেই জানো। এই সেউজীয়া ৰংটো সলনি হয় হালধীয়া ৰং পৰি যায়। ইয়াক পাতৰ পাণ্ডু ৰোগ বুলি কোৱা হয় বা ক্লৰোচিছ বুলি কোৱা হয়। এইবোৰ সালফাৰ ডাইঅক্সাইডৰ ফলতেই হয়। সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইড গেছে সৃষ্টি কৰা এচিড বৰষুণে উদ্ভিদৰ বিস্তৰ ক্ষতি সাধন কৰে। আমি জানো যে সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইড গেছ লগ লাগি এচিড বৰষুণৰ সৃষ্টি হয়, আৰু এই এচিড বৰষুণে উদ্ভিদৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। ইয়াৰ লগতে মিথেন গেছে গছৰ পাত সৰাই আৰু নাইট্ৰজেন অক্সাইড আৰু ফ্লুৰাইডে শস্যৰ উৎপাদন হ্ৰাস কৰে। আমি আকৌ এবাৰ চাই লৈছো বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ কি পৰিব পাৰে উদ্ভিদৰ ওপৰত। উদ্ভিদৰ বায়ুমণ্ডলত থকা সালফাৰ ডাইঅক্সাইড গেছ উদ্ভিদৰ বাবে ক্ষতিকাৰক হয়। এই গেছে বেছি পৰিমাণে থাকিলে গছৰ পাতৰ নেক্ৰোচিছ নামৰ ৰোগ হয়, আৰু গছৰ পাত দীৰ্ঘদিনৰ বাবে সালফাৰ ডাইঅক্সাইডৰ সংস্পৰ্শত থাকিলে পাতবোৰৰ ৰং নোহোৱা হয় বা হালধীয়া পৰে। ইয়াক পাতৰ পাণ্ডু ৰোগ বা ক্লৰোচিছ বুলি কোৱা হয়। আৰু সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইড গেছে সৃষ্টি কৰা এচিড বৰষুণে উদ্ভিদৰ বিস্তৰ ক্ষতি সাধন কৰে। ইয়াৰোপৰি নাইট্ৰজেন অক্সাইড আৰু ফ্লুৰাইডে শস্যৰ উৎপাদনো হ্ৰাস কৰে, আৰু মিথেন গেছে গছৰ পাত সৰাই। ছবিৰ সহায়ত আমি চাবলৈ যত্ন কৰিছো উদ্ভিদৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে। প্ৰথম ছবিটোত য'ত পাতত সৰু সৰু বিন্ধা হৈ গৈছে, সেই ছবিটোত নেক্ৰোচিছ, পাতৰ যিটো সালফাৰ ডাইঅক্সাইডৰ সংস্পৰ্শত অহাৰ পিছত নেক্ৰোচিছ নামৰ ৰোগ হয়। সেইবিধ ৰোগ প্ৰথম ছবিটোৰ সহায়ত দেখুওৱা হৈছে। ইয়াতে পাতত বিন্ধাৰ সৃষ্টি হয়, সৰু সৰু বিন্ধাৰ সৃষ্টি হয়, আৰু পাতটো আল্টিমেটলি মৰি যায়। দ্বিতীয় ছবিখনত ক্লৰোচিছ দেখুওৱা হৈছে, অৰ্থাৎ পাতৰ যিটো পাণ্ডু ৰোগ বুলি কয়, পাত হালধীয়া পৰা ৰোগ, আৰু মন কৰিলে দেখিবলৈ পোৱা যাব যে হালধীয়া পৰাৰ লগতে কিছুমান ডটছ হৈ গৈছে, কলা ৰঙৰ ডটছ, সেইবোৰ পাতটো সেউজীয়া ৰংটো গুচি হালধীয়া ৰং পৰিছেগৈ। তাক ক্লৰোচিছ বুলি কোৱা হয় বা পাতৰ পাণ্ডু ৰোগ বুলি কোৱা হয়। এয়া আছিলে উদ্ভিদৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ। গতিকে বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ দুই ধৰণৰ আমি পঢ়িবলৈ পালো এতিয়ালৈকে। এটা হৈছে প্ৰাণী জগতৰ ওপৰত প্ৰভাৱ পৰে, কেনে ধৰণৰ ৰোগবিলাকৰ সৃষ্টি হয় আমি সেই বিষয়ে আলোচনা কৰিলো। ইয়াৰোপৰি আমি আলোচনা কৰিলো বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ উদ্ভিদৰ ওপৰত, কেনে ধৰণৰ ৰোগৰ সৃষ্টি হয় সেই বিষয়ে আমি আলোচনা কৰিলো। ইয়াৰ লগতে আৰু এটা এই দুটা সালফাৰ ডাইঅক্সাইডৰ ফলত হয়, কিন্তু বাকী এই দুটা নাইট্ৰজেন অক্সাইড আৰু ফ্লুৰাইডে
শস্যৰ উৎপাদন হ্ৰাস কৰে নাইট্ৰজেন অক্সাইড ফ্লোৰাইড বিশেষকৈ বায়ু প্ৰদূষণৰ ফলত যেতিয়া বায়ুমণ্ডলত সৃষ্টি হোৱা নাইট্ৰজেন অক্সাইড বেছি হৈ যায় বা ফ্লোৰাইড বেছি হৈ যায় তেতিয়া শস্য খেতি পথাৰ সমূলি নষ্ট কৰি পেলাব পাৰে ইয়াৰ উপৰি কিছুমান দহনৰ ফলত কাৰ্বনযুক্ত ইন্ধন দহনৰ ফলত মিথেন গেছৰ সৃষ্টি হয় যিয়ে গছৰ পাত হৰাই লঠঙা কৰি পেলাই এইবোৰ ৰোগো দেখা দিয়ে ইয়াৰ উপৰি বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ আৰু কেইবিধমান বস্তুৰ ওপৰত আছে যেনে জড় পদাৰ্থৰ ওপৰত প্ৰভাৱ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ প্ৰথমতে চাই লৈছো জড় পদাৰ্থ যেনে মনুমেণ্টছ বিলাক এচিড বৰষুণে বিশেষকৈ কৰে এচিড বৰষুণ আৰু ধুঁৱলি বা স্মগে দলং ৰেলিং আদি ধাতুৰ বস্তু অট্টালিকা স্মৃতি সৌধ মূৰ্তি আদি ক্ষয়ীভূত কৰি ক্ষতি সাধন কৰে ছবিৰ সহায়ত আমি চাই লৈছো জড় পদাৰ্থৰ ওপৰত প্ৰভাৱ যেনে প্ৰথমতে তাজমহলৰ ৰং আমি সকলোৱে জানো তাজমহলৰ ৰং সলনি হোৱা বুলি নিউজত আহিছিলে মাজতে আৰু সেইটো কথা সত্য তাজমহলৰ ৰংটো সলনি হোৱাৰ মূলতে আছে এচিড বৰষুণৰ বাবে তাৰ যিটো ৰং মাৰ্বলৰ যিটো অৰিজিনেল ৰং সেইটো এতিয়া নাইকিয়া হৈছে তেনেধৰণে তলৰ ছবিত আৰু এবিধ মূৰ্তি এটা আছে য'ত এচিড বৰষুণৰ কাৰণে তাৰ মূৰ্তিটোৰ চেঞ্জ হৈ গৈছে তাৰ অৱয়ৱটো সলনি হৈ গৈছে ৰং সলনি হৈ গৈছে এয়া হৈছে জড় পদাৰ্থৰ ওপৰত প্ৰভাৱ আৰু ঠিক তেনেকে অকল স্মৃতি সৌধ বা এনেধৰণে মনুমেণ্টছৰ ওপৰতেই নহয় দলং ৰেলিং আদি যিবোৰ ধাতুৰে নিৰ্মিত যিবোৰ সামগ্ৰী অট্টালিকা স্মৃতি সৌধ মূৰ্তি সকলোবোৰ ক্ষয়ীভূত কৰে এই বায়ু প্ৰদূষণৰ ফলত হয় আৰু বিশেষকৈ এচিড বৰষুণ আৰু ধুঁৱলি বা স্মগৰ ফলতে এনে হোৱা দেখা যায় তাৰোপৰি জলবায়ুৰ ওপৰত প্ৰভাৱ পৃথিৱীৰ জলবায়ু বায়ুমণ্ডলৰ সংযুতি আৰু ইয়াৰ উৎপাদনবোৰৰ ভাৰসাম্যৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে জলবায়ুৰ ওপৰত প্ৰভাৱ আমি গ্লোবাল ৱাৰ্মিং বা গ্লোবাল ক্লাইমেট চেঞ্জ বা জলবায়ুৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি শুনি আহিছো বহু বছৰ ধৰি আমি শুনি আহিছো এইবোৰ এই বায়ু প্ৰদূষণ বা পৰিৱেশ প্ৰদূষণৰ ফলতেই হৈছে জলবায়ুৰ ওপৰত প্ৰভাৱ কেনেধৰণে পৰিব পাৰে পৃথিৱীৰ জলবায়ু বায়ুমণ্ডলৰ সংযুতি আৰু ইয়াৰ উৎপাদনবোৰৰ ভাৰসাম্যৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰে নাইট্ৰজেন অক্সাইড আৰু এৰছলে ওজন স্তৰ ধ্বংস কৰাৰ ফলত পৃথিৱীলৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পোনে পোনে আহি পৰাত সুবিধা হয় আমি জানো যে ওজন স্তৰ এটা আছে ওজন বিন্ধা হৈছে ওজন হোল বুলি কয় যাৰ ফলত যিবোৰ ইউভি ৰেজ আল্ট্ৰাভায়োলেট ৰেজ বা অতি বেঙুনীয়া ৰশ্মি হেয়া পোনে পোনে পৃথিৱীলৈ আহে আৰু যাৰ ফলত গোটেই প্ৰাণী জগতৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলাইছে বা গ্লোবাল ৱাৰ্মিং বাঢ়িবলৈ লৈছে জলবায়ুৰ পৰিৱৰ্তন ঘটিবলৈ লৈছে উত্তাপটো বৃদ্ধি হ'বলৈ ধৰিছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড মিথেন প্ৰমুখ্যে গেছৰ পৰিমাণ বৃদ্ধিয়ে গ্ৰীণ হাউচ এফেক্ট সৃষ্টি কৰাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে গ্ৰীণ হাউচ গেছেছ আছে আটাইতকৈ ইম্পৰ্টেণ্ট গ্ৰীণ হাউচ গেছ হৈছে কাৰ্বন ডাই অক্সাইড এয়া আমি বিভিন্ন ধৰণৰ এচি যে ব্যৱহাৰ কৰো ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰো আৰু গছ কাটো ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা অতিকৈ বৃদ্ধি পাইছে আৰু হিয়েই গৈ ওপৰত এটা লেয়াৰৰ সৃষ্টি কৰিছে আৰু এই গ্ৰীণ হাউচ গেছ মিথেন গেছ কাৰ্বন ডাই অক্সাইড গেছ এনে ধৰণৰ গেছবিলাক যিমান পৰিমাণে লাগে তাতটো ঠিক পৰিমাণে যিহেতু আমাৰ বায়ুমণ্ডলত সৃষ্টি হৈছে তাৰ ফলত সেই গেছসমূহে সূৰ্যৰ যিটো তাপ সেই তাপ বেছিকৈ
ট্ৰেপ কৰা আৰম্ভ কৰিছে, যাৰ ফলত এই লেয়াৰটোৰ তলত থকা আমি পৃথিৱীবাসীয়ে ভোগ কৰিবলৈ লৈছো আৰু পৃথিৱীৰ উত্তাপ দিনক দিনে বৃদ্ধি হৈ গৈছে। গতিকে এয়া বায়ু প্ৰদূষণৰ এটা অতিকৈ ডেঞ্জাৰাছ আৰু বিৰূপ প্ৰভাৱ বুলি ক'ব লাগিব জলবায়ুৰ পৰিৱৰ্তন। আৰু এই জলবায়ুৰ পৰিৱৰ্তনেই এদিন পৃথিৱীৰ ধ্বংসৰো মূল কাৰণ যে হ'ব, তাত আমি নুই কৰিব নোৱাৰো। জলবায়ুৰ ওপৰত প্ৰভাৱ আমি পৃথিৱীখন কেনেধৰণে গৰম হ'বলৈ ধৰিছে, জ্বলি গৰম হ'বলৈ ধৰিছে। এতিয়া ঠাণ্ডাৰ দিন বেছি সময় নাথাকে। ঠাণ্ডা এই ডিচেম্বৰ মাহ দিনটোত আমি চুৱেটাৰ পিন্ধিবলগীয়াই নহয়, ৰাতিহে পিন্ধিবলগীয়া হয়, বিশেষকৈ চহৰ অঞ্চলত। ডিচেম্বৰ জানুৱাৰী মাহটোহে অকমান ঠাণ্ডা পৰিবলৈ লয়, তাৰপিছত ফেব্ৰুৱাৰী অহাৰ লগে লগে আকৌ ঠাণ্ডা নাইকিয়া হৈ যায়। মাৰ্চত উৎকট গৰম আৰম্ভ হৈ যায়। মাৰ্চ এপ্ৰিল যদি আমি চাবলৈ যাওঁ উৎকট গৰম হ'ব। গতিকে গৰম চিজন যিটো, গৰমৰ মাত্ৰাটো বাঢ়ি আহি আছে, এয়া জলবায়ু পৰিৱৰ্তনৰ ফলতে হৈ আছে। আৰু আমি যেতিয়া কমপ্লেইন দিওঁ, আমি দিওঁ যে ইমান গৰম বুলি আমি কওঁ, আচলতে এই গৰমৰ সৃষ্টিৰ আড়লতে মানুহৰে এই কৃত্ৰিমভাৱে আমি যিবোৰ পৃথিৱীৰ ওপৰত ধ্বংসলীলা চলাই আহিছো, তাৰেই বিৰূপ প্ৰভাৱ পৰি আছে আৰু তাৰ ফলতে এনে গৰমৰ সৃষ্টি হৈছে। গতিকে পৃথিৱীখন পুৰি যেন ছাৰখাৰ হৈ যাব, তেনেকুৱা গৰমৰ উৎপত্তি আৰু কেইবছৰমান পিছত আমি দেখিবলৈ পাম। আৰু ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ পৃথিৱীবাসীয়ে ভোগ কৰিব লাগিব। ইয়াৰ লগতে পৃথিৱীখন ডুবি যাব যেনো লাগে, কাৰণ যিমানেই গৰমৰ সৃষ্টি হ'ব, সিমানেই বৰফ গ্লেচিয়াৰসমূহ গলিব আৰম্ভ কৰিব আৰু পানীৰ চি লেভেল যিটো সেইটো বাঢ়ি যাব। আৰু তাৰ ফলত বানপানী হোৱাৰ প্ৰাবল্য থাকে। আৰু বানপানী হোৱাৰ লগে লগে বিভিন্ন কিছুমান অঞ্চল কিছুমান দেশ একেবাৰে বুৰ যাব বুলি ৰিচাৰ্চাৰ্ছ বা চাইণ্টিষ্টসকলে অনুমান লগাইছে। গতিকে একফালে পৃথিৱীখন উৎকট গৰমৰ বাবে ধ্বংস হ'ব, আনফালে বহুত দেশ পানীৰ তলত বুৰ গৈ ধ্বংস হ'ব। আৰু আল্টিমেটলি পৃথিৱীখন ধ্বংস হোৱাৰ এক ইংগিত এই জলবায়ু পৰিৱৰ্তন, আৰু সেয়া হৈছে একমাত্ৰ বায়ু প্ৰদূষণৰ ফলত। গতিকে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ খুবেই প্ৰয়োজনীয়তা আহি পৰিছে। আৰু বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে অকমান অৱগত হোৱা উচিত। প্ৰথম কথা হৈছে, প্ৰদূষক গেছ, ধূলিকণা আদি উৎপন্ন হোৱা থলীতে পৃথক কৰি সেইবোৰ পৰিৱেশলৈ যোৱাত বাধা দিব পাৰি। চিমেণ্ট, এছবেষ্টছ আদিৰ উৎপাদন উদ্যোগসমূহত পদাৰ্থ কণাবোৰ বিশেষ ব্যৱস্থাৰে পৃথক কৰা হয়। স্বয়ংক্ৰিয় যানসমূহত ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা গেছবোৰ ওলাই পৰিৱেশলৈ যোৱাৰ আগতেই ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা প্ৰদূষণ নঘটোৱা পদাৰ্থলৈ পৰিৱৰ্তিত কৰিব পাৰি। ইয়াৰ বাবে যানবোৰৰ ধোঁৱা ওলোৱা নলীৰ লগত কেটালাইটিক কনভাৰ্টাৰ সংযোগ কৰা হয়। কেটালাইটিক কনভাৰ্টাৰবোৰক অনুঘটকীয় পৰিৱৰ্তক বুলিও কোৱা হয় অসমীয়াত। আজিকালি সীহমুক্ত পেট্ৰল বা আনলিডেড পেট্ৰল, লিড মানে হৈছে সীহ, গতিকে সীহমুক্ত পেট্ৰলৰ প্ৰচলন কৰা হৈছে, যাৰ ফলত প্ৰদূষণ বহু পৰিমাণে ঘটা আৰম্ভ হৈছে। অধিক পৰিমাণৰ বৃক্ষ ৰোপণৰ দ্বাৰাও বায়ু প্ৰদূষণ হ্ৰাস কৰিব পৰা যায়। কম প্ৰদূষণ ঘটোৱা ইন্ধন যেনে
compressed natural gas CNG বুলি কয় liquefied petroleum gas LPG আদিৰ ব্যৱহাৰে বায়ু প্ৰদূষণ কম কৰে গতিকে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন আহিলা আছে নথকা নহয় কিন্তু ইমান অত্যধিক মাত্ৰাত বায়ু প্ৰদূষণ হৈ গৈছে যে আমি তাতকৈ দুগুণ মাত্ৰাত এনেবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যিবোৰ সঁজুলি আমি বজাৰত মুকলি কৰি দিব লাগিব কিন্তু সেই যিটো মাত্ৰা হেতু বহু পৰিমাণে কমি আছে যাৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি দিনক দিনে বাঢ়ি গৈ আছে তাৰ পৰিপ্ৰেক্ষিতত কেটালাইটিক কনভাৰ্টাৰ গাড়ীৰ নলীসমূহত সাইলেন্সাৰ পাইপসমূহত যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া বহু পৰিমাণে বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি তাৰোপৰি আনলিডেড পেট্ৰল ব্যৱহাৰৰ দ্বাৰাও বহু পৰিমাণে হাত সাৰি থাকিব পাৰি ইয়াৰোপৰি অধিক পৰিমাণৰ বৃক্ষ ৰোপণৰ দ্বাৰাও বায়ু প্ৰদূষণ হ্ৰাস কৰিব পৰা যায় গছ ৰোৱাটো সদায় পৃথিৱীৰ হকে আৰু গছ ৰুলে কেতিয়াও বেয়া নহয় গতিকে অধিক পৰিমাণৰ যেতিয়া বৃক্ষ ৰোপণ কৰিব পৰা যায় তেতিয়াও কিন্তু বায়ু প্ৰদূষণৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি তাৰোপৰি কম প্ৰদূষণ ঘটোৱা ইন্ধন যেনে CNG LPG আদিৰ ব্যৱহাৰেও বায়ু প্ৰদূষণ কম কৰিব পাৰে এইখিনি আছিলে বায়ু প্ৰদূষণৰ বিষয়ে বায়ু প্ৰদূষণ কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে এইখিনি আমি ওভাৰঅল বায়ু প্ৰদূষণৰ বিষয়ে পঢ়িলো বা বিশেষকৈ আমি আউটডোৰ এয়াৰ পলিউশনৰ কথা কলো ইয়াৰোপৰি আৰু এটা আছে খুবেই ইম্পৰ্টেন্ট হেয়া হৈছে অভ্যন্তৰীণ বায়ু প্ৰদূষণ বা ইনডোৰ এয়াৰ পলিউশন কাঠ বাহৰ খৰি গোবৰ কেৰাচিন কয়লা আদি জ্বলাই ৰন্ধা বঢ়া কৰিলে এনে ধৰণৰ ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত কাৰ্বন মনক্সাইড গেছ উৎপন্ন হয় তদুপৰি সালফাৰ ডাইঅক্সাইড এলান্ধু কাৰ্বন কণা আদি বিষাক্ত পদাৰ্থ উৎপন্ন হয় আৰু ক'ত উৎপন্ন হয় সেয়া উৎপন্ন হয় ঘৰৰ ভিতৰত আভ্যন্তৰীণ অঞ্চলত উৎপন্ন হয় যে আৰু বেছি অত্যধিক মাত্ৰাত মানুহক ৰোগৰ সৃষ্টি কৰে কাঠ বাহৰ খৰিৰ জুইত এটা ফেক্ট এটা আছে কাঠ বাহৰ খৰিৰ জুইত ৰন্ধা বঢ়া কৰা এগৰাকী মহিলাই দিনে 20 পেকেট সিগাৰেট খোৱাৰ ফলত উৎপন্ন হোৱা পৰিমাণৰ বেনজোপাইৰিন সেৱন কৰে এটো এটা খুব ইম্পৰ্টেন্ট ফেক্ট কাঠ খৰিৰ জুইত একচুয়ালি ৰন্ধা বঢ়া কৰিব নালাগে কাৰণ এগৰাকী মহিলাই নিতৌ যি কোনো ধৰণৰ ধূম্ৰপান নকৰে তেওঁ কিন্তু তেওঁ দিনে যে কাঠখৰিত প্ৰতিদিনে যে কাঠখৰিত তেওঁ জুইত ৰন্ধা বঢ়া কৰি থাকে তাৰ ফলত যিটো ধোঁৱা তেওঁ ইনহেল কৰিব হেতু দিনে মানুহ এজনে 20 পেকেট সিগাৰেট খোৱাৰ ফলত যিখিনি উৎপন্ন হয় বেনজোপাইৰিন সেই সমান পৰিমাণৰ বেনজোপাইৰিনে উৎপন্ন হয় গতিকে এয়া হৈছে অভ্যন্তৰীণ বায়ু প্ৰদূষণৰ বিষয়ে আমি পঢ়ি আছো অভ্যন্তৰীণ প্ৰদূষকবোৰৰ ভিতৰত নিৰ্মিত অন্য দেশত শিলেৰে নিৰ্মিত ঘৰসমূহত বিশেষকৈ এই ৰেডন গেছ উৎপন্ন হয় আৰু ই এবিধ মাৰাত্মক তেজস্ক্ৰিয় পদাৰ্থ ৰেডিঅ'এক্টিভ পলিউটেন্ট হয় ই এবিধ আৰু খুব এক আটাইতকৈ গুৰুত্বপূৰ্ণ এবিধ অভ্যন্তৰীণ বায়ু প্ৰদূষক ঘৰ অফিচ আদিত ব্যৱহাৰ কৰা বিভিন্ন ৰং কাৰ্পেট টেবল ক্লথ আদিৰ পৰাও অপকাৰী গেছীয় পদাৰ্থ নিৰ্গত হয় অভ্যন্তৰীণ বায়ু প্ৰদূষণ ছবিৰ সহায়ত চাবলৈ যত্ন কৰিছো খৰিত ভাত ৰন্ধা ধূম্ৰপান ডাষ্ট মস্কিটো ৰিপেলেন্ট বা বিভিন্ন ধৰণৰ স্প্ৰে যিবোৰ আমি পাৰফিউম যিবোৰ আমি ঘৰত লগাও এই পাৰফিউম লগোৱাৰ ফলতো অভ্যন্তৰীণ বায়ু প্ৰদূষণ হ'ব পাৰে
ৱাল ফাৰ্নিচাৰ পেইণ্ট যেতিয়া কৰা হয় সেই পেইণ্টত ফৰ্মেলডিহাইড ইত্যাদি ধৰণৰ বায়ু প্ৰদূষক থাকে ধূপকাঠি জ্বলালে বা উড বা পেপাৰ বাৰ্নিং এইবোৰৰ ফলতো অভ্যন্তৰীণ বায়ু প্ৰদূষণ হ'ব পাৰে অভ্যন্তৰীণ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ইকো ফ্ৰেণ্ডলি আৰ্কিটেকচাৰৰ জৰিয়তে প্ৰদূষণ নঘটোৱা সামগ্ৰী আৰু পদ্ধতিৰে ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ কৌশল উদ্ভাৱন কৰিছে এইখিনি আছিল বায়ু প্ৰদূষণৰ বিষয়ে পৰৱৰ্তী ক্লাছত আমি অন্য এটি প্ৰদূষণৰ বিষয়ে পঢ়িম নমস্কাৰ